যদি আপোনালোকে এনেকৈ ফাৰ্ম কৰিবলৈ বিচাৰিছে তেনেহ'লে মোৰ লগত যোগাযোগ কৰিব পাৰে। মোৰ ঘৰখন বঙাইগাঁও ডিষ্ট্ৰিক্ট অভয়াপুৰী এৰিয়াত আছে। যদি আপোনালোকৰ অৰিজিনেল লোকেল কুকুৰাৰ পোৱালি, অৰিজিনেল পাতিহাঁহ পোৱালি লাগে তেনেহ'লে মোৰ লগত যোগাযোগ কৰিব পাৰে। চাওক বন্ধু বান্ধৱীসকল, এতিয়া হ'ল আপোনালোকৰ ছিজন। লোকেল হাঁহ, লোকেল পাতি হাঁহ আৰু লোকেল কুকুৰা পোহাৰ এটা এতিয়া ছিজন হৈ আছে। আপোনালোকে অৰ্ডাৰ কৰক আৰু লোকেল কুকুৰা আৰু পাতিহাঁহ পোহপাল কৰক। মোৰ ইয়াত এভেইলেবল লোকেল কুকুৰাৰ পোৱালি আছে, পাতিহাঁহৰ পোৱালি আছে, কইল বাৰ্ড আছে, টাৰ্কি আছে, যিকোনো ধৰণৰ পোৱালি মোৰ ইয়াত এভেইলেবল আছে। আপোনালোকে অৰ্ডাৰ কৰিব পাৰে। চাওক মোৰ এখন দাদাই আহি পেলাই মালখিনি মোৰ পৰা লৈছে আৰু কি সুন্দৰ কৰি বৰ্ডিং কৰিছে। চাওক আপোনালোকে ভালকৈ ব্ৰডিঙৰ ওপৰত গুৰুত্ব দিব, কিয়নো যদি ভালকৈ ব্ৰডিং নহয় বা ভিতৰত যদি তাপমাত্ৰা এডজাষ্ট নহয় তেনেহ'লে কিন্তু আপোনালোকৰ পোৱালি মৰ্টেলিটি অনিবাৰ্য। সেইকাৰণে আপোনালোকে ভালকৈ ব্ৰডিং কৰিব আৰু যাতে ব্ৰডিঙৰ ওপৰ পিনে অলপমান আপুনি খোলা ৰাখিব যাতে অক্সিজেন আপ ডাউন কৰিব পাৰে। চাওক কোনোবাৰ যদি এনেকুৱা অৰিজিনেল পাতিহাঁহ লাগে মোৰ লগত যোগাযোগ কৰিব পাৰে। মোৰ ইয়াত এভেইলেবল পাতিহাঁহ আছে। এইখিনি পাতিহাঁহ আজি এসপ্তাহ বয়স হৈছে। যদি কোনোবাৰ লাগে তেনেহ'লে যোগাযোগ কৰিব পাৰে। মোৰ ইয়াত এভেইলেবল পাতিহাঁহ পোৱালি আছে। চাওক বন্ধু বান্ধৱীসকল, এতিয়া ভাল এটা ছিজন আহিছে 2025 জানুৱাৰী। চাওক যদি আপোনালোকে পুহিবলৈ বিচাৰিছে তেনেহ'লে যোগাযোগ কৰক আৰু পোৱালি লৈ যাওক। একদম অৰিজিনেল লোকেল কুকুৰাৰ কণী। চাওক কোনোবাৰ যদি কণী লাগে তেনেহ'লে মোৰ লগত যোগাযোগ কৰিব পাৰে। মই হ'লচেল ৰেটত কণী দিওঁ। আপোনালোকে যদি খাবলৈ বিচাৰে কণী, তথাপি মোৰ ইয়াত এভেইলেবল কণী আছে, আপোনালোকে যোগাযোগ কৰিব পাৰে।